খুবেই ভাল লাগিছে দীপজ্যোতি দাদাৰ যিটো পদক্ষেপ বিশেষকৈ বৰ্তমান সময়ত ইকুইপমেণ্টৰ বহুত ইম্পৰ্টেঞ্চ আছে ইকুইপমেণ্টৰ ক্ষেত্ৰত এটা যোনটো বিজয়নগৰ যোনটো এইটো জিম হ'ব কিং ফিটনেছ ইউনিচেক্স জিমৰ ইকুইপমেণ্ট খুব ধুনীয়া যাৰ ফিটনেছৰ ইকুইপমেণ্ট হয় আৰু তেখেতৰ ইয়াতে এনভাইৰনমেণ্ট হওক মিউজিক চিষ্টেমো পাৰি কৰি তেখেতৰ যোনটো ট্ৰেইনাৰ বহুত এডুকেটেড হয় এই গোটেইবোৰ পৰা খুব ভাল হ'ব মানে গতিকে এই অঞ্চলটোৰ কাৰণে এটা সুবৰ্ণ মানে সুবিধা আহিছে যাতে সবেই ভাল ধৰণে শৰীৰ চৰ্চা কৰিব পাৰিব সমাজৰ বিভিন্ন ক্ষেত্ৰতে নিজৰ শৰীৰটো সুস্থ ৰাখিলে মনটো সবল ৰাখিলে যাতে সকলো ক্ষেত্ৰতে ভাল হ'ব সেইকাৰণে আশা কৰোঁ কিং ফিটনেছ জিমে যাতে সমাজৰ কাৰণে বিশেষকৈ সমাজৰ কাৰণে যোনটো কৰ্মক্ষেত্ৰলৈ আগবাঢ়িছে যোনটো তেখেতৰ ইচ্ছা তেখেতৰ মনোভাৱ লৈ আগবাঢ়িছে খুব পজিটিভ হ'ব মই এইটোৱে আৰু যে মোৰ জিমটো মই বহুত ভাল পাওঁ আৰু জিমটো খোলাৰ মানে মোৰ বহুত দিনৰ পৰা ইচ্ছা এটা আছিলে আৰু ইয়াতে ধৰক আমাৰ যিখিনি মেচিন বহুত এডভান্স মেচিন আছে তো এই মেচিনখিনি যেতিয়া মানে ৰাইজে ইউজ কৰিব তো এনে মানে সকলোৱে ভাল পাব আৰু ইয়াতে কেনেকুৱা আছিলে আগত ধৰক কিছুমান মেচিনত আপোনাৰ যেনেকৈ চলজাৰৰ মাৰিলে আপোনাৰ মানে চেষ্টটো মানে লাগে ইয়াতে মানে সেইটো প্ৰব্লেম নাপায় তো এইটো কাৰণে মই ভাবোঁ যে সকলোৱে আহক ইয়াতে মানে জিম কৰিলে বহুতখিনি মানে পাব আৰু যিখিনি পাব লাগে শৰীৰৰ কাৰণে ঠিক আছে বিজয়নগৰ হওক মিৰ্জা হওক এইটো আচলতে ফিটনেছ এটা হাব আছিল এটা আৰু ইয়াৰ পৰা বহুত এথলিটছ আগতে আমি খেলি থকা দেখা পাইছিলোঁ ভাল ভাল খেলা আসাম চেম্পিয়ন নেশ্যনেল চেম্পিয়ন ইয়াৰ পৰা বহুত আছে চ' আমি নিজে আগতে ইয়ালৈকে এক্সাৰচাইজ কৰিব আহিছিলোঁ কেতিয়াবা বা ফিটনেছ টিপছ ল'বৰ কাৰণে আহিছিলোঁ চ' এই বস্তুখিনি অলপ মাজতে কিবা এটা ষ্টপ হৈ আছিল কিন্তু এতিয়া গ্ৰেজুৱেলি আৰু ভাল ভাল ল'ৰা ওলাই আছে আৰু যেতিয়া জিমবিলাক বাঢ়িব তেতিয়া ফিটনেছৰ মানে প্ৰতি গুৰুত্ব মানুহবিলাকৰো বাঢ়িব আৰু এথলিটছবিলাকো ওলাব ভাল ভাল চেম্পিয়ন ইয়াৰ পৰা ওলাব প্লাছ আৰু আমাৰ মটিভটো এইটো নহয় যে ইয়াৰ পৰা খালি এথলিটছে ওলাব বা কোনোবা খালি বডি বিল্ডিং কৰাৰ কাৰণে একচুৱেলি আমাৰ মটিভটো হৈছে ফিটনেছটো সকলোৱে বজাই ৰাখে চ' কমন মানুহে এজন ফিট থকাৰ কাৰণে আচলতে জিমত অহাটো খুবেই দৰকাৰ আগতে বেলেগ কামবিলাক আগতে আমাৰ বহুত কৰা আছিল এক্টিভিটিছ আমাৰ বহুত আছিল কিন্তু এতিয়া এক্টিভিটিছ বহুত চ' ফিটনেছৰ লগত যেতিয়া জড়িত থাকিব মানুহবিলাকে যেতিয়া জিমত আহিব সিহঁতক আমি এডুকেট কৰাৰ কাৰণে চেষ্টা কৰোঁ নিজৰ বডিটো গৰম কৰাৰ কাৰণে চেষ্টা কৰোঁ যাতে সিহঁতে হেল্ডি খায় বাহিৰা যিবিলাক খানা আমাৰ স্বাস্থ্যৰ কাৰণে অপকাৰ হয় সেইবিলাক যাতে সিহঁতে নাখায় এইবিলাক নলেজ আমি দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু চাব আপোনালোকে আজিকালি সমাজত কেনেকুৱা ড্ৰাগছৰ মানে প্ৰচলন ইমান বেছি বাঢ়ি গৈছে আপোনালোকে ৱাইন শ্বপত চাব ৱাইন শ্বপত মানুহৰ ভিৰ বেছি চ' আমি যিখিনি ল'ৰা ছোৱালী আমাৰ ইয়াতে আহে আমি সিহঁতক প্ৰায় মানে ইয়াৰ কাৰণে নলেজটো দিয়াৰ কাৰণে চেষ্টা কৰোঁ নিজৰ বডিটো মৰম কৰাৰ কাৰণে চেষ্টা কৰোঁ আমাৰ ইয়াতে যদি ৰেগুলাৰ আহে তেওঁ নিজৰ বডিটো মৰম কৰিব টাইমলি সি খাব টাইমলি এক্সাৰচাইজ কৰিব সি নিজে নিজে বেয়া বস্তুখিনিৰ পৰা নিজে নিজে আঁতৰি আহিব চ' এইটো এটা বহুত ডাঙৰ মানে প্লাছ পইণ্ট জীৱন আহিব চ' যিখিনি ইয়াৰ অঞ্চলৰ মানে বাসিন্দা আছে সেইখিনি ওচৰে পাজৰে যিখিনি মানুহ আছে সকলোৱে আহক আৰু যিটো মানে ইয়াৰ যিখিনি মেচিন আছে হাইলি ইম্প্ৰুভাইজ মেচিন হয় মেচিনখিনি কোনো কোৱালিটি তো ইয়াতে এনেকুৱা নহয় যে আগৰ মেচিনবিলাক এনেকুৱা আছিল আমাৰ সৰু বাচ্চাই এক্সাৰচাইজ কৰিব নোৱাৰে বয়সস্থ মানুহে এক্সাৰচাইজ কৰিব নোৱাৰে আমাৰ আংকুল আছে আজি চ' এই মেচিনত এইবিলাক মেচিনত আমাৰ আংকুলো এক্সাৰচাইজ কৰিব ইভেন হি ইজ 80 years তথাপিও তেওঁ এক্সাৰচাইজ কৰিব খালি অলপ এক্সাৰচাইজ কৰা টেকনিকবিলাক বেলেগ বেলেগ চ' ইয়াতে ভাল এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ আছে সিহঁতে দেখুৱাই দিব সকলো এক্সাৰচাইজ কৰিব মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696